যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই কম, এই যিটো প্ৰাগ নিউজৰ কি নাম, উৎপল বৰা। এতিয়াতো কোনোবাই যদি জুবিনৰ ওপৰত এখন FIR দিয়ে যে জুবিনক অপমান কৰা বুলি, এই মানুহজনৰ ওপৰত FIR হ'ব। কালি মানুহে ৰাস্তাত 1.5 ঘণ্টা ভাষণ দিছে। কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক। কিন্তু জুবিন জীয়াই থাকোঁতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল, কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই। কাৰণ এটা জুবিন অসমৰ সম্পদ আছিলে। গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গোটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে, যিটো মই বাধা দিব চেষ্টা কৰি আছোঁ। 1.5 ঘণ্টা সময় কালি মানুহক উচতাইছে। গতিকে এইবিলাকতো চব FIR হ'ব। যিসকলে ফেক জুবিন অনুৰাগী হৈছে দুদিন, তেওঁলোকে আচল জুবিন অনুৰাগীখিনিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব সুযোগ দিয়া নাই। এখন শৱযাত্ৰা, পাৰ্থিৱ শৰীৰলৈ যাত্ৰাত এজনো মদ খোৱা মানুহ থাকিব পাৰে নেকি? এইটোতো মইতো নীৰৱে সহ্য কৰিব নোৱাৰোঁ।